যিটো ঘৰত তোমালোক গোটেই জীৱন থাকিব লাগিব তাৰ নিচেই কাষতে এনেকুৱা এটা পৰিৱেশ দেখি শুনি হলেও আমি কি কৰিম তুমি কি কৰিবা এইবোৰ ল'ৰাৰ কোনো বিশ্বাস নাই বুজাওক এতিয়া আপুনিতো ল'ৰাকেইটাক দুখেই দিবলৈ নিদিয়ে তোমাৰ মনত আছে দেউতা তুমি যেতিয়া এই ঘৰটো সাজিছিলা তেতিয়া মই শ্বিলঙৰ কনভেণ্টত তুমি লিখিছিলা আমাৰ ঘৰৰ কাষত এটা ক্লাব আছে তাৰ মানুহখিনিৰ লগত চিনাকি হৈ তোমাৰ ভাল লাগিছে শুনা মাজনী আৰু লিখিছিলা এই অনুষ্ঠানটো ঠাই টুকুৰাৰ চিম্বল অফ ইউনিটি একতাৰ প্ৰতীক সেইবোৰ বহুত আগৰ কথা মইতো কৈছোৱেই আগৰ মানুহবোৰৰ কোনো তালৈ নাহে তোমাৰ লগে লগে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিলোঁ বিদেশলৈকো গ'লোঁ কিন্তু এটা কথা পাহৰিব নোৱাৰিলোঁ যে আমাৰ ঘৰৰ কাষত এটা অনুষ্ঠান আছে য'ত কিছুমান কালচাৰ্ড মানুহে সুন্দৰ চিন্তা কৰে আৰু এতিয়া কি দেখিছোঁ দেউতা এটা ভগা চিগা ঘৰ য'ত কেইজনমান ডেকা ল'ৰাই সময়ৰ অপব্যৱহাৰ কৰে সকলোৰে শান্তি ভংগ কৰাকৈ গণ্ডগোল কৰে মই মানি লৈছোঁ মই তোমাক ক্লাবটোৰ বিষয়ে যি কৈছিলোঁ সেয়া তুমি দেখা নাই কিন্তু সেই ল'ৰাকেইটাৰ বিষয়ে মন্তব্য দিয়াৰ অধিকাৰো আমাৰ নাই কাৰণ আমি সিহঁতৰ কাষ চপা নাই সিহঁতক জানিবলৈ চেষ্টা কৰা নাই কিয় চেষ্টা কৰা নাই দেউতা এটা ভাল কাম যেতিয়া হয় তাত বহুজনৰ সহযোগ থাকে কিন্তু আৰম্ভ কৰে এজন মানুহে আৰু সেই বিশেষ মানুহজন হোৱাটো সকলোৰে পক্ষে সম্ভৱ নহয় হয়তো ময়ো হ'ব পৰা নাই কিন্তু কোনোবা যদি আহে মই তেওঁৰ দলত যোগ দিবলৈ সাজু হৈ আছো অকণি পোহৰে এন্ধাৰক খেলিব নোৱাৰে তথাপি তো সৰু জোনাকী দাৰা দাৰা দা দাৰা দা দাৰা দাৰা দা দাৰা দা দাৰা দা জলে পোহৰৰ আশাৰে জলে পোহৰৰ আশাৰে ঘোৰ আন্ধাৰ চৌদিশে ঘোৰ আন্ধাৰ ছিদ্ৰহীন এক মাজ নিশাৰ নিৰ্জনতা ভৰা মহাসাগৰ বাহ সুৰ কৰিলি আৰম্ভ কৰিছো নলিনী ৰেডিঅ'ত গাব শুনিবি তই এতিয়া আহিলি যে আজিৰ পৰা টিউচন এটা লৈছো সম্পৰ্কে তই আছ বুলি কোৱাতহে সোমালো দুটামান বাজিলে কিজানি আহো দে দাৰা ৰা 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 তথাপি সৰু জোনাকী জলে পোহৰৰ আশাৰে ক্লাবৰ পৰা ওলাই আহে আৰু মোক ফলো কৰে মইতো সেইকাৰণে কৈছিলো দেউতাই থৈ আহিবগৈ নহলে কাইলৈৰ পৰা যাবই নালাগে তুমি কিয় চিন্তা কৰিছা মা মই তেনেকুৱা কেইটামান ল'ৰালৈ ভয় কৰি ঘৰতে সোমাই থাকিম নেকি মোক কিবা ক'লে মই মনে মনে নাথাকো সময়ত তুমি যোৱা সেই সময়ত হয়তো তেওঁৰো সেইফালে যাবলগীয়া থাকিব পাৰে দেউতাৰক এইবোৰ কৈ একো লাভ নাই ভাল মানুহৰ ল'ৰাইনো এনেকুৱা কৰে নে মই তেন্তে কি কৰিব লাগে ল'ৰাজনক গৈ ক'ব লাগিব নেকি যে মোৰ ছোৱালী যোৱাৰ সময়ত তুমি সেই বাটেৰে নাযাবা আৰু মাজনী ল'ৰাটোক তুমি কিয় ইম্পৰ্টেঞ্চ দিছা অন্য 10জন সেই ৰাস্তাৰে যোৱা মানুহৰ এজন বুলি কিয় ভাবিব পৰা নাই তেওঁ যদি তোমাক কিবা বেয়া ব্যৱহাৰ কৰে তুমি প্ৰটেষ্ট কৰিবা আমিও কৰিম কিন্তু ক'তা তেওঁতো তোমাক একো কৰা নাই আৰু আলি বাতি দি যোৱাটোতো কোনো ক্ৰাইম নহয় মাজে মাজে কি ভাবে জানো তই বৰ স্বাৰ্থপৰ
নিজৰ বাহিৰে তই কাৰো কথা চিন্তা নকৰ নহ'লে কোনোবাই এনেকৈ সময় কটাব পাৰে তই এক মিনিট বহচোন সি আচলতে বৰ নিৰাশ হৈ পৰিছে তুমি পাৰা যদি তাৰ বাবে কিবা এটা কৰি দিয়া দেউতাও তাৰ চিন্তাতে মইতো আছো তাৰ লগত কিন্তু তাৰ উৎসাহটোতো থাকিব লাগিব সকলোৰে দৰে সিও ভাবে মই তাৰ ওচৰৰ পৰা আঁতৰি গৈছো মইতো সিহঁতক কৈছো তহঁতে সঁচাকৈ কিবা এটা কৰ ভাল কিবা এটা কৰিলে মই সিহঁতৰ লগত আছো কিন্তু তাকে নকৰি ভাল আৰু কিটো কৰিবি এইবাৰ সব শেষ ক্লাবটো ভাঙিবলৈ এটা বিৰাট ষড়যন্ত্ৰ চলিছে ক্লাবটো ভাঙিব কোনে ভাঙিব আছে আছে মানুহ আছে দেশখন নতুনকৈ গঢ়িব খোজা মানুহ ভালেই হ'ব দে অন্ততঃ ৰাতি দেৰিকৈ আহোঁ বুলি আপত্তি কৰিব নোৱাৰিবি আমাৰ আকৌ কিহৰ স্বাৰ্থ আমিতো গোটেই অঞ্চলটোৰ উন্নতিৰ বাবে আমাৰ ক্লাবটো ভাঙি ইয়াত এখন বজাৰ কৰিব বজাৰ নহয় ছুপাৰ মাৰ্কেট একেই কথা খেতিয়ক বুলি ক'লে লাজ পোৱা আৰু চাহ খেতিয়ক বুলি ক'লে ভাল পোৱাৰ নিচিনা কথা তোমালোকে হয়তো ভাবিছা মাৰ্কেটখন ইয়াত হলে অৱসৰ সময় কটাবলৈ তোমালোক কলৈ যাবা আছে ব্যৱস্থা আছে এটা ৰুম তোমালোকৰ কাৰণে ঠিক কৰিয়ে থৈছো নহয়নে ফুকন হে সেই যে ফাৰ্ষ্ট ফ্ল'ৰৰ ৰুমটো ক্লাবৰ বাবে ঠিক কৰে আছে গতিকে তোমালোকৰ আপত্তি কৰিবলগীয়া কি আছে আছে আপত্তি কৰিবলগীয়া আছে আৰু শুনক বজাৰখন হলে এই ঠাইডোখৰ বজোৰা হ'ব আৰু বজোৰাটো ভাল শব্দ নহয় এই অনুষ্ঠানটোক আপোনালোকে বজোৰা কৰিবলৈ বিচাৰিলে আমি বাধা দিম আৰু এটা কথা এই বাধা কেনেকুৱা স্তৰলৈ যাব পাৰে তাৰ অলপ নমুনা আপোনালোকে আগতে পাইছে মানে সেইদিনা ঘৰটো ভাঙিবলৈ আপোনালোকে এইটো মানুহ পঠিয়াইছিল ঘৰৰ ওচৰৰ ল'ৰা বুলি কথাটো তোমালোকক কম বুলি অহা বাবে ভাবিছা নেকি আমি তোমালোকৰ অনুমতি বিচাৰিছো তোমালোকে আমাক কি বুলি ভাবিছে হে কওনে ক ৰৈ নাথাকিবি ভকত নহয় সমাজ সেৱক ৰাজনীতিবিদ নহয় ক্ৰীড়া সংগঠক সচেতন নাগৰিক তোৰ প্ৰগতিশীল চিন্তাবিদ বুদ্ধিজীৱী বিদগ্ধ পণ্ডিত ইত্যাদি 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 আচলতে আপোনালোক কি বাৰু দশ অৱতাৰ ভগৱান 10টা যুগত আহিছিল আৰু আমাৰ এখেতসকল এটা যুগতে আহিল যায়নে ৰ'ব আপোনালোকে যদি আপোনালোকৰ আচল নামটো নাজানে তেনেহ'লে শুনক আপোনালোক দালাল কি জানাই নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে সময়ত কাৰোবাৰ ভৰি চিলেকিব পৰা আৰু সময়ত কাৰোবাক হত্যা কৰিব পৰা তহঁত দালাল ওলা ওলা কি হৈছে তোমাৰ সেই কথা তুমি মোক সুধিছা দেউতা দেউতাই কৈছিল যিকোনো কামৰ আৰম্ভণিটো সদায় এজন মানুহে কৰে গতিকে ময়ো এটা কাম কৰিব খুজিছো যিটো কৰিবলৈ কোনেও সাহস কৰা নাই মানসী আপুনি বাধা নিদিয়ে কিয় তাইক যদি সিহঁতে অপমান কৰে তুমি নাভাবা কিয় তাই যদি ল'ৰাকেইটাক অপমান কৰে তেতিয়া কি হ'ব শুনাহে শ্ৰীকালগৰ ধবতাক অন্ধ পাপী নিন্দু কৰো তালালতে পাৰি জয় দাসায়েহি দহৰূপ ধৰি প্ৰাতকালে ৰূপ ৰূপৰে সলনি হে দালালত আপোনালোকে নিজকে কি বুলি ভাবে এই ঘৰটোত সোমাই লৈ চিঞৰ বাখৰ কৰি সকলোৰে শান্তি ভংগ কৰিবলৈ আপোনালোকক কোনে অধিকাৰ দিলে
আপোনালোকে পাহৰি গৈছে নেকি আপোনালোক কোনো জংঘলত নহয় মানুহৰ সমাজত বাস কৰিছে অলপ বেছি কথা কৈছে নেকি আপুনি অমল মোৰ ইয়ালৈ অহা বেছি দিন হোৱা নাই তথাপি যি দেখিছো যি শুনিছো তাৰপিছত ধৈৰ্য ধৰা মোৰ বাবে সম্ভৱ নহল আৰু আপুনি মই হয় আপুনি মোক ফ'ল' কৰি যদি আপুনি কিবা সভ্য আনন্দ পাইছে মই আপোনাক ৱাৰ্ণ কৰি গ'লো তেনে নকৰাই ভাল হ'ব মই এইবোৰ কথা ক'বলৈ আহি হয়তো দুঃসাহস কৰিছো কিন্তু মই জানো মই একো ভুল কৰা নাই এই খিৰিকীখন আজিৰ পৰা সদায় বন্ধ থাকিব লাগিব এই খিৰিকীৰ পৰা অহা পোহৰে মোৰ মনটোক এন্ধাৰ কৰে বতাহে গোটেই ঘৰটোক বিষাক্ত কৰি পেলায় মাজনী তোমালোকে চবকে কৈ দিবা এই খিৰিকীখন যাতে আজিৰ পৰা কোনেও নুখোলে চিনেমাৰ 6 টকাৰ টিকেট 10 টকাত বিক্ৰী কৰোঁ কাৰণে মই ব্লেকাৰ সেইকাৰণে সিহঁতে মোক মাৰিব নেকি মাৰিলে কোনে মাৰিলে কি হ'ল কয়টি চম্পক কি হলো কৌশিক অটোখন আনচোন তৎক্ষণাত এই তহঁতে ক মই ৰদ বৰষুণত লাইন দি পুলিচৰ মাৰ খাই 2-4টা টিকেট কটাম আৰু মানুহবোৰে ভাল কাপোৰ কানি পিন্ধি গাত আঁতৰ লৈ যেতিয়া 5 বজাৰ চিনেমাখন 5:30 বজাত চাবলৈ আহে সিহঁতৰ পৰা 2-4 টকা লাভ লৈ মই টিকেট দিওঁ আৰে কিয় হা আৰু সেইকাৰণে মই বেকাৰ আহা কয়টি এতিয়া সেইবোৰ বাদ দিয়াচোন তই জানছ চম্পক তহঁতৰ বৰৰ বেমাৰ যিদিনা বেছি হ'ল সেইদিনা মই ডাক্তৰ মাতিবলৈ গৈছিলো ডাক্তৰে কি কৰে জানা 100 টকা লাগিব আৰে যিটো মানুহে 2 বছৰ মোৰ মানুহজনীক চালে 30 টকাকৈ সেই একেটা মানুহে সেইদিনা 70 টকা বঢ়াই দিলে কিয় কাৰণ মই বে টাইমত ডাক্তৰ মাতিবলৈ গৈছিলো তেতিয়াহ'লে কোন বেকাৰ 6 টকাৰ টিকেট 10 টকাত বেচা এই বিষ্ণু 30 টকাৰ ঠাইত 100 টকা লৈ ডাক্তৰী বিদ্যা বিক্ৰী কৰা সেই ডাক্তৰটো বল না চালা কাৰোবাৰ হাঁহ আছে যদি তাৰ 2 তলৰ আগত চিঞৰ গৈ বেকাৰ মই তাক বস্তুটোৰ কাৰণে 2000 টকা বিচাৰিছিলো কি বেদাই দিব খোজে 1500 আৰে 1500 টকাত মই কি কামাম ক 50 টকা 100 টকা তাকো নিদিয়ে ডাঙৰ মানুহৰ বাচ্চা দেশী মাল ৰাখিলে সিহঁতৰ ইজ্জত যায় শনি লাগিব শনি চিনি পাওঁ নহয় জাপানী বস্তু দাম খুজিলে পুলিচ লগায় মই স্মাগলিং কৰোঁ এটা শনিতে বেচিলে মই স্মাগলাৰ হৈ যাওঁ ককাইটি পুলিচ দেখুৱাই লাঠি দেখুৱাই চালা আৰে ৰেলৰ ডাবা ভৰ্তি গেলা চাউল বেচাবোৰক নেদেখা দামী পৰ্দাৰ আঁৰত বহি চোৰাং কাৰবাৰ কৰাবোৰক নেদেখা অলপ পইচাৰ কাৰণে দেশখন বেচি দিয়াবোৰক নেদেখা আৰু জোৰ দেখুৱাবলৈ মোৰ নিচিনা মানুহৰ তেজ লাগে তাহাঁতক মাৰ কিমান মাৰিবি মাৰ না চালা মাৰ কয়টি চিগাৰেট কেইটা লৈ যোৱা চম্পক তইতো জানো মই বেয়া মানুহ নাই তুমি আকৌ তই ক'ব নালাগে মই জানো 100টা মানুহৰ মাজত যদি 10টা ভাল মানুহ আছে তেনেহ'লে তাৰ ভিতৰত এটা এই বিষ্ণু দাস পুলিচ দেখুৱাই
তুমিনো কলৈ গৈছিলা হে? বাহিৰত যিহে কাণ্ড, ক্লাবৰ ল'ৰাকেইটাই মানুহ এজনক ইমান বেয়াকৈ মাৰপিট কৰিছে। হা? একো লাভ নাই দেউতা। তোমাৰ কোঠাৰ খিৰিকীখন বন্ধ কৰিলেই আমাৰ ঘৰৰ ওচৰৰ সমস্যাবোৰৰ সমাধান নহয়। সেয়া হ'ব পাৰে যদিহে তোমাৰ মনৰ খিৰিকীখন তুমি খুলিব পাৰা। সুশান্ত বৰুৱাৰ জীয়েক গৈ ক্লাবত ল'ৰাকেইটাক দুটা কথা কৈ আহোঁতেই ইমান উৎফুল্লিত হ'ব নালাগে। তথাপিও কিন্তু ৰ'ব, আৰু সেইকাৰণে ধৰি নল'ব যে ছোৱালীজনী আপোনালোকৰ দলত চামিল হৈ গ'ল। কাইলৈ সেই ল'ৰাকেইটাক লগত লৈ সেই একেজনী ছোৱালীয়ে আপোনালোকৰ এই পৰিকল্পনাৰ প্ৰধান হেঙাৰ হ'ব পাৰে। নহয়, মানে আমি নিজে চেষ্টা কৰি যিটো কাম কৰিব নোৱাৰিলো আৰু নিজে কৰিবলৈ গৈ অপমানিত হৈ আহিলো। ভাল হ'ল। কোনে কৈছিল তালৈ যাবলৈ? নিজৰ স্বৰূপ প্ৰকাশ কৰিবলৈ? মই কোৱা নাছিলো কিবা কৰিবলগীয়া হ'লে মোক সুধি কৰিবলৈ? নহয়, মানে সেইখিনি সময়ত পাৰ্লিয়ামেণ্ট বহি আছিল নহয়। তাতে কি হ'ল? ইয়াত মোৰ কিমান কাম আছে, তাত তুমি বহি থকাৰ বাহিৰে। ছাৰ, সময় হ'ল নেকি? অ' হয় নেকি? ঠিক আছে, আপোনালোকে যাওকগৈ। মই এখন বহাগী উৎসৱ উদ্বোধন কৰিব লাগে। ব'লা। হেৰি হা? মুখ মেলি ৰৈ থাকিল যে, পালে নহয় ৰজাগৰীয়া বিহুৰ জলপানটো। এতিয়া বলক চৌধুৰী তালৈ যাওঁ। অমল, আপুনি অলপ বেছিকৈ চিন্তা কৰিছে। দুদিনমান ৰেষ্ট ল'লেই। ইফালে তাতো কি হৈছে ঠিক নাই, মানুহো বহুত হৈছিল। তেখেতক আমাৰ তাত সম্বৰ্ধনা জনাইছিল। এইখিনি লওকচোন, আৰু ইয়াতে সেই টকা 500 আছে তেখেতৰ চিকিৎসাৰ বাবে। মোৰ দেউতাই গোটেই জীৱন যি কৰি গ'ল তাৰ মূল্য দিবলৈ আহিছে নেকি? চাওক, আপোনাক আঘাত দিয়াৰ ইচ্ছা। আঘাত দিছে। অমল, এতিয়া এইবোৰ কথাৰ সময় নহয়। মই বহুত সহ্য কৰিলো সঞ্জয়। দেউতাক লৈ এখেতসকলে কৰা ভণ্ডামি মই বহুত সহ্য কৰিলো। আৰু এই শৰাই গামোচা, মোৰ দেউতাৰ দৰে শিল্পীক গামোচাখন দিওঁতে আপোনালোকে কিয় কৈ নিদিয়ে যে এইখনতো কান্ধত দিছো, কিন্তু তাই পেটত বান্ধিবি, পেটত। আপোনালোকক আনন্দ দিবলৈ ধক ধকীয়া পাঞ্জাবী পিন্ধি মঞ্চত উঠা মোৰ দেউতাই সংসাৰখন কিমান টাপলি মাৰি চলাবলগীয়া হৈছে তাৰ খবৰ আপোনালোকে ৰাখিছে? গোটেই জীৱন মোৰ দেউতাই গামোচাৰ বাহিৰে কি পালে? মোৰ কেতিয়াবা মন যায় দেউতাই পোৱা এই গামোচাবোৰ জোৰা দি এডাল দীঘল ৰছী বনাম, আৰু সেই ৰছীডাল দুই মূৰে জোৰা দি তাৰ ওপৰত দেউতাক তুলি দিম, আৰু মই দেউতাক খোলটা বজাম। দেউতাৰ সংস্কৃতিৰ বিনিময়ত তেতিয়াহে যদি দুবেলা দুমুঠি আমি খাবলৈ পাম। অমল, মই দেউতাৰ নামৰ আপোনালোকৰ এই সন্মান ল'বলৈ অস্বীকাৰ কৰিছোঁ। লৈ যাওক এইবোৰ। আগতে বুজিবলৈ চেষ্টা কৰক, কেৱল সন্মানে কোনো শিল্পীক জীয়াই নাৰাখে, সম্বৰ্ধনাই পেটৰ ভোক মাৰিব নোৱাৰে। পাৰিলে চেষ্টা কৰক যাতে জীৱনৰ শেষ সময়ত কোনো অসমীয়া শিল্পীয়ে 2টা দিন বেছিকৈ জীয়াই থাকিবলৈ বাতৰি কাকতত ভিক্ষা খুজিব নালাগে।
হেৰা শুনাচোন, সেইদিনা কিহৰ মাৰপিট হৈছিল হে? মাৰপিট? অঁ, যোৱা শুকুৰবাৰৰ কথা। কিবা মাৰপিট হোৱা নাছিল জানো? অ' মাৰপিট নহয়, আমাৰ বিষ্ণু কৈতিকে কোনোবাই বেয়াকে মাৰপিট কৰিলে, সেয়ে তেওঁ চিঞৰ বাখৰ কৰি। তাৰমানে এওঁলোকৰ লগত একো লগা নাই? এওঁলোকৰ মানে ছাৰ এই ক্লাবলৈ যাহে ল'ৰাকেইজনৰ লগত? নাই নাই, সিহঁতকেইটাই তেওঁক হস্পিটেললৈ নিব খুজিছিল, পিছে শুনিলেহে লাইট জ্বলিলে আকৌ কয়তে হুচত নাথাকেতো, সেইকাৰণে অলপ চিঞৰ বাখৰ হ'ল আৰু। কিয় সুধিলে ছাৰ? নাই, এনেই। ব'লা। শুনিলাতো, সেয়েহে মই কওঁ, নিজে নেদেখাকৈ, নিজে নুশুনাকৈ কাৰো প্ৰতি এটা মন্তব্য দিয়া উচিত নহয়। হেল্ল', কেনে হ'ল? এক প্ৰকাৰ হৈছে আৰু। ব'লক, আপুনি আগবাঢ়ক। আপুনিতো আমাৰ ঘৰৰ ফালেই থাকে। থাকো, কিন্তু ওচৰত নহয়। ব্যৱধান আছে, বেয়া নাপাব। আহিছো। আপুনি কিন্তু অদ্ভুত ভাল গীটাৰ বজায়। আপুনি আকৌ ইয়াত? আজি কিন্তু কাজিয়া কৰিবলৈ অহা নাই। সেইদিনা চিঞৰ বাখৰত অতিষ্ঠ হৈ সোমাইছিলোঁ। আজি কিন্তু সংগীতত মুগ্ধ হৈ সোমাইছোঁ। সেইদিনা ক'বলৈ আহিছিলোঁ, আজি শুনিবলৈ। ধন্যবাদ। আপোনাক এটা কথা সোধো? সোধক। শুনিছোঁ আপুনি বহুদিন বিদেশত পঢ়িছিল, তথাপি ইমান ভাল অসমীয়া কেনেকৈ কয়? সেইটো কথা। আপুনি অসমীয়া ল'ৰা, মই অসমীয়া ছোৱালী। আমি কি ভাষাত কথা পাতিম? ফ্ৰেন্সত? মানে এয়াৰপৰ্ট পাই অসমীয়া পাহৰা মানুহ বহুত দেখিছোঁ বাবেহে। মিছা কথা। মাতৃভাষা কোনোবাই পাহৰিব পাৰে নেকি? দেউতাই সদায় কয়, যি নিজৰ মাতৃভাষা নাজানে সি পৃথিৱীৰ সকলো ভাষা শিকিও একো লাভ নহয়। বাহ, সুন্দৰ কথা। আৰু এটা কথা, আমাৰ এই বিষয়ে মানুহে বহুত কথাই কয়, মানে বুজিছোঁ। মই ইয়ালৈ এনেকৈ অহাটো ভাল হোৱা নাই নহয় জানো? মোৰ কিন্তু স্বভাৱটো অলপ বেলেগ দেই। বেয়া কাম কৰিলে মই
প্ৰতিবাদ কৰিবলৈ যদি যাওঁ ভাল কাম কৰিলে প্ৰশংসাও কৰিবলৈ আহোঁ আমি বেয়া কাম কৰোঁ ৰাতি বেছি চিঞৰ বাখৰ কৰাটো ভাল জানো আচলতে কি জানে আমাৰ জীৱনত আনন্দৰ মুহূৰ্তবোৰ বৰ কম সেইকাৰণে কেতিয়াবা যদি তেনেকুৱা কিবা এটা ঘটে আমাৰ আনন্দৰ প্ৰকাশবোৰ বৰ ডাঙৰকৈ ওলায় বৰ বেয়া কথা আনন্দ সদায় সকলোৰে লগত ভগাই ল'ব লাগে কাৰ লগত ভগাম আমাৰ ওচৰতো কোনো নাহে হয়তো ঘৰটোৰ এই ৰূপটো কোনেও ভাল নাপায় ঘৰটোৰ নতুন ৰূপ দিবলৈ চেষ্টা নকৰে কিয় আমাৰ সামৰ্থ্য নাই মই এই ঘৰটোৰ ভগা চিগা বেৰ পচা কাঠ মামৰে খোৱা টিন এইবোৰৰ কথা ক'ব খোজা নাই মই ক'ব খুজিছোঁ আপোনালোকে ইয়াৰ পৰা এনে কিছুমান কাম কৰক যাতে মানুহ আপোনালোকৰ প্ৰতি আকৰ্ষিত হয় ঘৰটোৰ ৰূপ নিজে নিজে সলনি হৈ যাব ফটোখন দেখিছে বহুত দিনৰ আগৰ ফটো সকলো এই ক্লাবটোৰ সভ্য আছিল তেওঁলোকৰ মাজৰ বহুজন আজি বৰ বিখ্যাত মানুহ কিন্তু তেওঁলোক যিমানেই বিখ্যাত হৈ পৰিল এই ঘৰটোৰ মাজৰ ঠাইখিনি তেওঁলোকৰ কাৰণে বৰ সৰু হৈ গ'ল তেওঁলোক হাতৰি গ'ল এনেকৈ বহুত আহিল বহুত গ'ল আমি মাত্ৰ বাঁহৰ ঢোকা দি এই ঘৰটো কোনোমতে পৰিণোজকে ৰাখি থৈছো থিয়েটাৰ কৰা তৰোৱাল মামৰে ধৰিছে মামৰ গুচাব পাৰি মামৰ গুচালে এই তৰোৱালো চোকা অস্ত্ৰ হ'ব পাৰে বাইদেউ আইদেৱে মাতিছে যাও ঘৰত চাগে চিন্তা কৰিছে যাওঁ আকৌ আহিম এইবাৰ আপোনাৰ গীত শুনিম আপুনি হয়তো নাজানে যে মই কেৱল মোৰ বন্ধুৰ বাবেহে গীত গাওঁ মোক আপোনালোকৰ বন্ধু বুলি ভাবিব নোৱাৰে আচৰিত কথা এটা নহয় দুটা আচৰিত নম্বৰ 1 নম্বৰ 1 ফলো কৰা ল'ৰাজনে আজি ইন্টাৰভিউ দিছে এই ক্লাবৰ সেই ল'ৰা শুনাছো নম্বৰ 2 এজন ল'ৰাই ক্লাব ভাল গিটাৰ বজাইছে ক্লাবৰ ভিতৰলৈ সোমাই গ'ল মানুহে কি কথা উলিয়াব ঠিক নাই কিয় দেউতা সোমাই গ'ল সুন্দৰ মিউজিক শুনি এজন ল'ৰাৰ লগত দুটা কথা পাতি তাতে কি দোষ হ'ল ক্লাবটোৰ বিষয়ে কথাও জানিলো কোনো দৰকাৰ নাই তোমাৰ ক্লাবটোৰ বিষয়ে জানিবলৈ কিটো আছে নাপায় মা নিজে নেদেখাকৈ কাৰো দিব নাপায় মই ঠিক কৈছো নে দেউতা ঠিক মানে একেবাৰে খাতি কৈছা মাজনী নে কি কোৱা মই এটা কথা ভাবিছো দেউতা ক্লাবটো যিসকলে উঠাব খুজিছে তেওঁলোকক আমি বাধা দিব লাগিব মই যাওঁ তাক ক'বাচোন মোক লগ ধৰিবলৈ কি হ'ল জানা আজি আৰু এটা কাম কৰি খালি কাম আৰু কাম মই ভাবিছিলো বাৰু সুধিছো কোৱা বিয়া কাৰ বিয়া আজি মাহঁতক মোৰ কোনো আপত্তি যি কৰা কৰি থাক মাহঁত দুইজনীতে ছোৱালী চাবলৈ যাব লাগিব তোমাৰ যদি পছন্দ হয় আঙুঠি ফাইনেল কৰি থৈ আহিবা টেক্সিত মই পইচা খৰচ কৰিব নোৱাৰো তুমিতো মোৰ পছন্দৰ কথা জানাই মই আহো
তোৰ গা বেয়া নেকি? তোৰ গা বেয়া নেকি? নহয় নহয় সোনকালে আহিলি যে কিয় কিয় মই সোনকালে আহিলে কিছুমান কাম কৰাত অসুবিধা হয় নেকি? কথাবোৰ কিয় এনেকে কৈছ? ৰাতি ইমান দেৰিকে আহিলি তোক কোৱাই নহল কালি দেউতাক পৰীক্ষা কৰালো নহয় আমি এনেই চিন্তা কৰিছিলো দেউতাৰ বোলে এজমৰ বাহিৰে একোৱেই নাই খালি অলপ দুৰ্বল আৰু ভালকে খোৱা বোৱা কৰিলে ঠিক হৈ যাব নেকি? চাওঁ যদি চা ময়ো যে আৰু তইনো এইবোৰ চাই কি বুজি পাবি? এইবোৰ মই বুজি নাপাওঁ কিন্তু এটা কথা এইবোৰ পৰীক্ষা টকা বহুত লাগে আৰু ইমানবোৰ কৰা হোৱা নাছিল তই কি ক'ব সুধিব খুজিছো চিন্তাৰ পৰা কিমান টকা লৈছো আৰু কিহৰ বিনিময়ত লৈছো? বিনিময় বিনিময় জানিবি কাৰণ তেওঁৰ সহপাঠী তোৰ বন্ধু আৰু সেইকাৰণে ঘৰলৈ আহিছিল নিজে আগবাঢ়ি অহা আৰু সেইকাৰণে তই যিটো কাম কৰিব লাগিছিল সেই কামটোকে মই কৰি অহা দাদা তোৰ কোনো বন্ধুৰ পৰা মই সহায় লোৱা নাই আজি দেউতাৰ চিকিৎসাৰ বাবে যি খৰচ হৈছে সেয়া আমাৰ নিজৰ টকা কি আনে বন্ধ দেউতাৰ চিকিৎসা কৰাইছো মাৰ গহনা বন্ধ কৰি থৈ কিন্তু বিয়াৰ বাবে মোৰ বিয়াৰ বাবে তোৰ চিন্তা নকৰ তই একো চিন্তা নকৰ মোৰ বাবে দেউতাৰ বাবে এই অভাৱী ঘৰখনৰ বাবে তই একো চিন্তা নকৰ ঘৰখনৰ সমস্যাবোৰৰ পৰা তই সদায় পলাই ফুৰ কাৰণ তই এজন অক্ষম দাদা দেউতাৰ এজন অক্ষম পুত্ৰ প্ৰকাশ তুমি আহিছা বৰ ভাল পাইছো দেৰিকৈ আহিছা তথাপি কয় নহয় ইটছ বেটাৰ লেট দেন নেভাৰ আগতে তাৰ চাকৰিটোৰ কথা ৰবা তোমাৰ দৰে মেধাৱী ল'ৰা এজন মোৰ ওচৰলৈ আহিবলগীয়া হোৱা সমাজ ব্যৱস্থাটোৰ বাবে সঁচাকৈ লাজ যিটো পৰিস্থিতি মোৰ ওচৰলৈ আহিছা তাক দুখ পাইছো আজি 40 বছৰৰ বাবে ৰাইজৰ বাবে আমি একো কৰা নাই কিন্তু আমাৰ প্লেন পলিচি আৰু প্ৰগ্ৰামৰ লগত আৰু এটা বস্তু আছে দ্যাট ইজ কৰাপশ্যন দুৰ্নীতি মই তোমাৰ আগত ক'বলৈ লাজ নকৰো আমাৰ বহুতো এই দুৰ্নীতিৰ উদ্ধত নহয় তুমি যে আজি ইয়ালৈ আহিছা বহুতে ক'ব তোমাৰ দৰে যুৱকে ৰাজনীতিৰ লেতেৰা বস্তুৰ পৰা আঁতৰি থাকিব লাগে তুমি তেওঁলোকক সুধিবা কোন আহিব লাগে কিছুমান অশিক্ষিত মূৰ্খ চৰিত্ৰহীন লম্প মই জানো এই চৌধুৰীহঁতৰ লগত তোমালোকৰ এখন শীতল যুদ্ধ চলি আছে সেই ভঙা চিকা ঘৰ তোমালোকে পাহৰি গৈছা দেশখনেতো ভাগি গৈছে সম্প্ৰীতি আনবান হৈ গৈছে প্ৰকাশ ক্লাবটোতকৈ এই সময়ত দেশৰ প্ৰয়োজন তোমালোকৰ দৰে প্ৰগতি তোমাক চাকৰি লাগে মই তোমাক চাকৰি দিম মই কিয় এই চৌধুৰী সকল ইচ্ছা কৰো তোমাৰ দৰে নিবনুৱা চাকৰি দিব পাৰে ৰব কিন্তু মই সেয়া বিচাৰো কেইটামান বেকাৰ ল'ৰাই চাকৰি কেইটামান পৰিয়ালৰ সমস্যা সমাধান হ'ব কিন্তু দেশখনত আজি তোমালোক হতাশাত ভুগি দেশখনৰ হাজাৰ একেটা নকৰে চিকাৰ এখন গণতান্ত্ৰিক ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব নোৱাৰে সেয়ে মই বিচাৰো তোমাৰ এই ৰাজনীতিত প্ৰৱেশ কৰা আৰু তুমি যদি এই সিদ্ধান্ত আমাৰ দলৰ কথা দিব পাৰো যে তুমি অতি কম সময়ৰ তোমাৰ পৰিয়ালক অভাৱমুক্ত কৰিব পাৰিবা
প্ৰকাশ প্ৰকাশ একোটো নতুন কথা হোৱা নাই দেশৰ নেতাই বক্তৃতাৰ নামত বজোৱাটোৱেই নিয়ম মোৰ স্বাৰ্থত ইমান দিনে মই এটা কথা ভাবি আচৰিত হৈ আছিলো আপোনালোকৰ দৰে মানুহৰ এতিয়াও কিয় থাকে এতিয়া মই বুজি পাইছো একো একোটা দ্ৰুত মোৰ দৰে বহুতে আপোনালোকৰ কাষ চাপে আৰু তেতিয়া এনেকুৱা তলুৱাত সকলো আত্মসাৎ কৰি আপোনালোকে সিহঁতক এটা নিশ্চিত প্ৰকাশ তোক মই জোৰ কৰি অনা নাছিলো কোনেও জোৰ পাব নোৱাৰো চিন্তা আৰু শুনক আপুনি মোক দলীয় কৰ্মী হোৱাৰ কথা কৈছে নিজস্ব স্বাৰ্থৰ কাৰণে যে ৰাজনৈতিক মঞ্চত প্ৰৱেশ কৰে তাক দালাল আপুনি মোক দালাল কৰিব নোৱাৰে কিমান মূল্যৱান প্ৰকাশ আমি যাম কিন্তু অকলে যাম আৰু যোৱাৰ আগতে কৈ যাম শুনিব লাগিব আপোনাৰ পৰাতো বহুত মোৰ পৰা মাত্ৰ দুটা কথা শুনক এই যে সংহতি এই শব্দবোৰ আলু পিয়াজৰ দৰে য'তে ত'তে ব্যৱহাৰ নকৰিব দেশৰ প্ৰেম নাটকৰ নাম নহয় দেশৰ সহায় কৰি আপোনাৰ দৰে এজন নেতাৰ ভাও নিদিলেও হয় ক্ষমতাৰ মহৎ অন্ধ ৰাজনীতিৰ বস্তু বুলি ভাবি পৰাধীন নপৰিব এই পদক্ষেপ ওলোৱাৰ আগতে ভাবিব এবাৰ এই মানুহজনে দেশখনক স্বাধীন কৰি দি একো নলয় আৰু আপোনাৰ ফটোখনকে মূলধন কৰি যি বেপাৰ কৰিছে